সন্থাৰ বিংশতিতম আদিবাসী মহাসভাৰ এই দ্বিতীয় দিনৰ কাৰ্যসূচীত উপস্থিত শ্ৰদ্ধাৰ অসম আদিবাসী ছাত্ৰ সন্থাৰ উপসভাপতি ৰেজান নহৰ ডাঙৰীয়া, ভাতৃবৰ ৰবি বাস্কে ডাঙৰীয়া, প্ৰমুখ্যে আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আৰু আজিৰ এই প্ৰেক্ষাগৃহত উপস্থিত বিভিন্ন জাতীয় সংগঠনৰ নেতৃবৃন্দ, অলপ আগতে গীত পৰিৱেশন কৰা আমাৰ মৰমৰ শিল্পীসকল আৰু আজিৰ এই সভাত উপস্থিত শ্ৰদ্ধাৰ আদিবাসী ৰাইজ, পোনপ্ৰথমে আপোনালোকলৈ সদস্য ছাত্ৰ সন্থাৰ পৰা আন্তৰিক ধন্যবাদ ও শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ যোৱাকালিৰ পৰা আদিবাসী মহাসভা আৰম্ভ হৈছে আৰু এই মহাসভাৰ থলীত আদিবাসী জনগোষ্ঠীৰ বিভিন্ন সমস্যাৰ ওপৰত আলোচনা হ'ব, বিস্তৃতভাৱে আলোচনা হ'ব। তাৰ ওপৰত বিভিন্ন ধৰণৰ কাৰ্যক্ৰমণিকা গ্ৰহণ কৰা হ'ব। এই কাৰ্যক্ৰমণিকাত সদস্য ছাত্ৰ সন্থাই আদিবাসী মহাসভাত যি সিদ্ধান্ত গ্ৰহণ কৰিব, এই সিদ্ধান্তসমূহত আমাৰ পূৰ্ণ সহযোগিতা থাকিব, কিয়নো আমি অসমত বসবাস কৰা আদিবাসী মূলৰ ওৰাংমৰা, চান্তালখাৰীয়া, কোল, ভিল, হো আদিকে কৰি যিসকল আদিবাসী মূলৰ জনগোষ্ঠী আছে, তেওঁলোকৰ যি সাংবিধানিক অধিকাৰ, সেই সাংবিধানিক অধিকাৰ আমি বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি পেলাই আমি কেতিয়াবা ধৰ্ণা প্ৰদান কৰিছোঁ, কেতিয়াবা ৰোড ব্লক কৰিছোঁ, কেতিয়াবা ৰেল অৱৰোধ কৰা হৈছে। তৎসত্ত্বেও চৰকাৰে আমাৰ এই দাবীসমূহৰ প্ৰতি সঁহাৰি জনোৱা নাই। এই ক্ষেত্ৰত আমি সকলোৱে ঐক্যমতত উপনীত হৈ সমূহীয়াভাৱে আমি এই সংগ্ৰাম ঘূৰাই নিব লাগিব আৰু সমূহীয়া সংগ্ৰামৰ অবিহনে কিন্তু আমাৰ এই জাতিৰ অস্তিত্ব কিন্তু সংকটাপূৰ্ণ। আমি যিমান এতিয়া এইখিনিতে এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে আমি আমাৰ জাতীয় সমস্যাৰ প্ৰতি আমি যিমান সজাগ হ'ব লাগিছিল সিমান সজাগ নহয়। যেতিয়া আমি সাংস্কৃতিক অনুষ্ঠান হয়, সাংস্কৃতিক অনুষ্ঠান হোৱাৰ লগে লগে আমি দৌৰি আহিবা নাচিবৰ কাৰণে, যদি আমাৰ জাতীয় সমস্যাৰ ক্ষেত্ৰত যদি আমি তেনেকৈ দৌৰি আহিব পাৰোঁ, যদি সকলোৱে সমবেত হৈ পেলাই আমাৰ জাতীয় সমস্যাৰ ক্ষেত্ৰত যদি ওলাই আহোঁ, তেন্তে চৰকাৰে নিশ্চয় আমাক সমীক কৰিব আৰু আমাৰ যি দাবী সেই দাবী মানি ল'বলৈ বাধ্য হ'ব। আপোনালোকৰ প্ৰতি আহ্বান জনাইছোঁ, আপোনালোকে আপোনালোকৰ যি দাবী বা যি অধিকাৰ সংবিধানে আমাক অধিকাৰ দিছে, এই তাৰ সুবিধা আমি লাভ কৰিব পৰা নাই। এইটো এই জনগোষ্ঠীৰ কাৰণে দুৰ্ভাগ্যজনক বিষয়। আমি আমাৰ অধিকাৰ সংবিধানে দিছে, তাৰ সুবিধা আমি ল'বই লাগিব। হয়, আমি যদি মৰমৰ ভাষাৰে বুজি নাপায় তেনেহ'লে আমি কিন্তু কঠোৰ হ'ব লাগিব। আমি কঠোৰ হৈ পেলাই আমি কাঢ়ি ল'ব লাগিব, কোনেও আমাক আনি নিদিয়ে। দিল্লী, দিছপুৰে কিন্তু আমাৰ কথাত গুৰুত্ব প্ৰদান কৰা নাই। যেতিয়া নিৰ্বাচন আহে, নিৰ্বাচনৰ সময়ত মিঠা মিঠা আভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰে আৰু সেই প্ৰতিশ্ৰুতি আমি ভুল কৰি পেলাই আমি চৰকাৰক আমি সহযোগ কৰোঁ আৰু তাৰপিছত চৰকাৰ হোৱাৰ পিছতে আমাৰ ফালে পিঠি দিয়ে, মানে মাহীয়াৰ দৃষ্টিৰে আমাক চাই। কিমান দিন আজি ভাৰত স্বাধীন হোৱা কিমান বছৰ হ'ল? 67 বছৰ হ'ল। আমি কি পালোঁ ভাৰত স্বাধীন হোৱাৰ পিছত? সঁচাকৈ আমি স্বাধীন হ'লোঁ নে? স্বাধীন দেশৰ নাগৰিক হিচাপে আমি যিখিনি সুবিধা পাব লাগিছিল সেই সুবিধাখিনি আমি পাইছোঁ জানো? আপোনালোকে নিজকে প্ৰশ্ন কৰক যে আমাৰ যিটো জাতীয় চেতনাবোধ, সেই জাতীয় চেতনাবোধটো আমি জগাই তুলিব লাগিব। আমি কাৰ বংশধৰ? বিৰচা মুণ্ডা, সিধু মুৰ্মুৰ বংশধৰ। আমাৰ গাত সিধু মুৰ্মু, কানু মুৰ্মু, বিৰচা মুণ্ডা তেজ আছে। এই তেজটো আমাৰ ঠাণ্ডা হৈ গৈছে এতিয়া, সেই তেজক আমি গৰম কৰিব লাগিব আৰু সেই তেজ গৰম হ'লে আমি আমাৰ জাতীয়তাবোধ জগাই তুলিব পাৰিম। আৰু জাতীয়তাবোধ যদি আমাৰ জাগি নুঠে তেনেহ'লে আমি কিন্তু যিমানেই সংগ্ৰাম কৰোঁ আমাৰ সংগ্ৰামৰ ফল নধৰিব। সেয়ে মই আহ্বান জনাইছোঁ যে আপোনালোকে আপোনালোকৰ জাতীয়তাবোধ জগাই তোলক। বিৰচা মুণ্ডাৰ তেজ আমাৰ দেহত আছে, সিধু মুৰ্মু, কানু মুৰ্মুৰ তেজ আমাৰ দেহত আছে। সেই তেজ ঠাণ্ডা হ'বলৈ নিদিব আপোনালোকে, সেই তেজ গৰম কৰক আৰু চৰকাৰক হিলাই দিয়ক যে আমাৰ অধিকাৰ আমাক দিবই লাগিব। আৰু যেতিয়ালৈকে আমাক সেই অধিকাৰ নিদিয়ে তেতিয়ালৈকে আমি কিন্তু চুপ হৈ নাথাকিম। দিল্লী, দিছপুৰ আমি হিলাই দিব লাগিব। বিভিন্ন সময়ত ভোট লবণ দিছে, মিছা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, সেই মিছা প্ৰতিশ্ৰুতি আমি কিন্তু
প্ৰলোভিত হ'ব নালাগিব, নহ'লে কিন্তু আমাৰ ভৱিষ্যত সংকটাপূৰ্ণ। আমাৰ অধিকাংশ লোক আমি বাগিচাত বাস কৰিছে, আজি বাগিচাৰ অৱস্থা কিন্তু ভাল নহয়। আজি যদি সেই বাগিচা 10 বছৰ যদি বন্ধ হৈ যায়, সেই মানুহখিনি ক'ত যাব? এবাৰ ভাবি চাওক আপোনালোকে, তেওঁলোকৰ থাকিবলৈ নিজা এডোখৰ ঠাই নাই, আছে জানো? তেওঁলোকৰ নিজা থাকিবলৈ ঠাই নাই নিজৰ নামত। আজি কিবা কাৰণত বাগান যদি বন্ধ হৈ যায়, তেতিয়াহ'লে সেই মানুহখিনি ক'ত যাব? অনাহাৰে তেওঁলোকে থাকিব লাগিব। তেওঁলোকে থাকিবলৈ মাটি নাই য'ত তেওঁলোকে ঘৰ সাজি পেলাই থাকিব পাৰিব। সেইকাৰণে কৈছো আমাৰ ভৱিষ্যত কিন্তু ইমান ভাল নহয়, খুব সংকটাপূৰ্ণ পিছ মুহূৰ্তটো। এইটো সময়ত আমি ভাগ নহৈ আমি কি হ'ব লাগিব? ঐক্যমতত উপনীত হ'ব লাগিব। আমি সকলোৱে সংগঠিত হ'ব লাগিব আৰু সংগঠিত হৈ আমি আমাৰ সংগ্ৰাম আগবঢ়াই নিব লাগিব। কোনোবাই যদি মৰমৰ ভাষা বুজি নাপায়, তেনেহ'লে আমি কঠোৰ হ'ব লাগিব, কঠোৰ হ'ব লাগিব। আমি